नमस्कार बंधु बान्धवीসকল आपलोक प्रोफेशन आसाम यूट्यूब चैनल पर स्वागतम जानिছোঁ। तो बंधु बान्धवीসকল आपलोকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে APSC ৰিক্ৰুটমেণ্ট 2021 11 এক্সপ্লোৰেশ্যন অফিচাৰ এণ্ড ৰিচাৰ্চ অফিচাৰ প্লেনিং অফিচাৰ ভেকেন্সি। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে APSC আণ্ডাৰৰ পৰা আপোনালোকৰ এই 11টা এক্সপ্লোৰেশ্যন অফিচাৰ আৰু ৰিচাৰ্চ অফিচাৰ প্লেনিং অফিচাৰৰ ভেকেন্সি ওলাইছে। তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেনেহ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱাকৈ এপ্লাইটো কৰিব আৰু কেতিয়া আপোনালোকৰ এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হয় আৰু কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাইটো চলি থাকিব। তো বন্ধু বান্ধৱীসকল আপোনালোকক মই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাই দি আছোঁ। তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো আপুনি যদি শেষলৈকে নাচায় তেনেহ'লে একো বুজি নাপাব। তো বন্ধু বান্ধৱীসকল আপোনালোকে শেষলৈকে চাই থাকিব আসাম পাব্লিক সাৰ্ভিস কমিশন। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 23/4/2021। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো লাষ্ট ডেট হ'ল এপ্লিকেশ্যন কৰাৰ এপ্ৰিলৰ 23 তাৰিখ হয় এইটো এপ্লাই কৰাৰ লাষ্ট ডেট। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ সন্মুখত এটা ৰিকুৱেষ্ট কি আপুনি যদি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক ভিডিঅ' বনোৱাত বহুত সহায় কৰে, বহুত সাহস যোগায়। তো বন্ধু বান্ধৱীসকল সহযোগ নোটিফিকেশ্যনটোত কি লিখা আছে, আসাম পাব্লিক সাৰ্ভিস কমিশন হেজ ৰিলিজড এ নোটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 11 এক্সপ্লোৰেশ্যন অফিচাৰ এণ্ড এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ এছিষ্টেণ্ট প্লেনিং অফিচাৰ ভেকেন্সি আণ্ডাৰ ভেৰিয়াছ ডিপাৰ্টমেণ্টছ অফ গভৰ্নমেণ্ট অফ আসাম। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হেয়াৰ। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো এপ্লাইটো অনলাইন যোগেদি হ'ব আৰু আপোনালোকে কেনেকুৱাকৈ এপ্লাইটো কৰিব আৰু আপোনালোকৰ 11টা পোষ্ট কেইটা বিভাগত কেনেকুৱাকৈ ভগাই দিছে। তো বন্ধু বান্ধৱীসকল আপোনালোকক মই সম্পূৰ্ণ কৈ আছোঁ। এক্সপ্লোৰেশ্যন অফিচাৰৰ যিটো গ্ৰেড 2ৰ কাৰণে সেইটো পোষ্টৰ সংখ্যা হ'ল 2টা। ডিপাৰ্টমেণ্ট ডিৰেক্টৰ অফ এয়াৰছলজি আসাম আণ্ডাৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট। তো বন্ধু বান্ধৱীসকল এইটো আপোনালোকৰ দৰমহাটো হ'ব 22,000ৰ পৰা 97,000 গ্ৰেড পে থাকিব, লগতে 11,800 টকা আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত দিছে ৰেচিডেণ্টশ্বিপ আপোনালোকৰ থাকিব লাগিব। দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম এজ এ ডমিকেল প্ৰুফ অফ দ্য কেণ্ডিডেট অন অফ দ্য ডকুমেণ্টছ ভিজ PRC ভোটাৰ ID কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নিড টু বি এনক্ল'জ। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো প্ৰুফ দিয়াৰ কাৰণে আপোনালোকৰ যিটো ভোটাৰ ID আছে ভোটাৰ IDটো লাগিব, আপোনালোকৰ PRC লাগিব আৰু এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে নিশ্চয় জানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এটা এমপ্লয়মেণ্ট ৰেজিষ্টাৰ অফিচ থাকে, সেইটো অফিচত যায় আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বনাব লাগে। তো আপোনালোকৰ এইটোৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰ ইন এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী অফ এৰ্থ'লজি অৰ সংস্কৃত অৰ এথৰলজি উইথ প্ৰি হিষ্ট্ৰী এজ ওৱান অফ দ্য ছাবজেক্ট। তো বন্ধু বান্ধৱীসকল আপোনালোকে গ্ৰেজুৱেট কমপ্লিট থকা হ'ব লাগিব আৰু ডিজাৰেবল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন এৰ্থ'লজি ফ্ৰম এনি ৰিকগনাইজড ইনষ্টিটিউট। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ গ্ৰেজুৱেটটো কমপ্লিট থকা হ'ব লাগিব আৰু আপোনালোকৰ যিকোনো এটা ডিপ্ল'মা থকা হ'ব লাগিব অসমৰ যিকোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত যিকোনো এটা ইনষ্টিটিউটৰ পৰা আপোনালোকৰ এটা ডিপ্ল'মা থকা হ'ব লাগিব। ডিজাৰেবল এক্সপিৰিয়েঞ্চ ইয়াত এক্সপিৰিয়েঞ্চটো দিয়া আছে, এক্সপিৰিয়েঞ্চ ইন এৰ্থ'লজিকেল ফিল্ড ৱৰ্কছ ইন এ ৰিকগনাইজড ইনষ্টিটিউট স্পেচিফিকেলি ইন এৰ্থ'লজিকেল এক্সপ্ল'ৰেশ্যন এণ্ড এক্সকেভেশ্যন। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো এক্সপিৰিয়েঞ্চটো দিছে, এৰ্থ'লজিকেল যিটো ফিল্ড আছে সেইটো ফিল্ডত ৱৰ্ক কৰা আপোনাৰ কাম কৰা থকা হ'ব লাগিব। এজ লিমিটটো দিয়া আছে, দ্য কেণ্ডিডেট should not be less than 21 years of age and not more than 38 years of age as on 1st January 2021। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ 2021 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে আপোনালোকৰ বয়সটো থকা হ'ব লাগিব 21 বছৰৰ পৰা 38 বছৰলৈকে। আৰু যিসকলে SC ST আছে তেওঁলোকৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া আছে, আৰু যিসকলে OBC MOBC আছে তেওঁলোকৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া আছে, আৰু যিসকলে PWD আছে তেওঁলোকৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া আছে। কেৱল PWDৰ কাৰণে নহয়, SC ST OBCৰ কাৰণেও 10 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া আছে। এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ কাৰণে এছিষ্টেণ্ট প্লেনিং অফিচাৰ যিটো আছে সেইটো পোষ্টৰ সংখ্যা হ'ল 9টা। ডিপাৰ্টমেণ্টটো আছিল প্লেনিং সাৰ্ভিস আণ্ডাৰ ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আসাম। তো বন্ধু বান্ধৱীসকল এইটো ডিপাৰ্টমেণ্টটো হ'ল প্লেনিং সাৰ্ভিস আণ্ডাৰ ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আসাম। এইটো দৰমহাটো হ'ব আপোনালোকৰ 22,000ৰ পৰা 97,000 গ্ৰেড পে থাকিব, লগতে 11,800 টকা ইলিজিবিলিটি ক্ৰাইটেৰিয়া থকা হ'ব লাগিব। ৰেচিডেণ্টশ্বিপ ইয়াত দিছে, আপোনালোকে মাষ্ট বি কেণ্ডিডেট এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম, আপুনি অসমৰ এজন পাৰ্মানেণ্ট স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু ইয়াত আপোনালোকৰ প্ৰুফ খুজিছে PRC ভোটাৰ ID কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এইটো আপোনালোকৰ দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত দিছে, দ্য মিনিমাম
academic qualification required in respect of the post of assistant research officer, assistant planning officer shall have 2 class master degree। तो বন্ধুসকল আপোনালোকৰ এটাৰ কাৰণে মাষ্টাৰ ডিগ্ৰী MA MSc MCom আপোনালোকৰ ক্লিয়াৰ থকা হ'ব লাগিব। এজ লিমিট ইয়াত এজ লিমিটটো ধৰি দিয়া আছে 21 বছৰৰ পৰা আপোনালোকৰ 38 বছৰ। এই সেম আপোনালোকৰ যেটো আপোনালোকৰ আগৰটোৰ নিচিনা এইটোৰো আপোনালোকৰ ইয়াতে 5 বছৰ SC ST কাৰণে ৰিলেক্সেশন কৰি দিয়া আছে আৰু OBC MOBC ৰ কাৰণে 3 বছৰ আৰু PWD SC ST OBC ৰ কাৰণে 10 বছৰ। তো বন্ধুসকল এপ্লিকেশন ফিজ আপোনালোকে জানে যে যিকোনো এটা এপ্লাই কৰাৰ কাৰণে কিবা না কিবা এটা ফিজ ধৰি দিয়া থাকে। ইয়াতো এপ্লিকেশন ফিজ ধৰি দিয়া আছে। জেনাৰেল আৰু EWS যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 285 টকা 40 পইচা আৰু যিসকল SC ST OBC MOBC আছে তেওঁলোকৰ কাৰণে 185 টকা 40 পইচা আৰু BPL শ্ৰেণীৰ যিখিনি আছে আপোনাৰ যদি BPL আছে তেনেহলে আপুনি 35.40 তো বন্ধুসকল এটো 35 টাকা 40 পইচা আৰু PWBD যিসকল আছে তেওঁলোকৰ 35 টাকা 40 পইচা। ওমেন ক্যান্ডিডেটস 35 টাকা 40 পইচা দিব লাগিব। পেমেন্ট মোড অনলাইন আপোনালোকৰ যদি নেট বেংকিং আছে আপোনালোকৰ বেংক একাউন্ট নাম্বার আছে আপোনালোকে তাৰ পৰা অনলাইন যোগেদি পেমেন্টখিনি কৰি দিব লাগিব। হাউ টু এপ্লাই আপোনালোকে কেনেকৈ এপ্লাইটো কৰিব। এপ্লিকেন্টস আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন থ্ৰু APSC ৰিক্ৰুটমেন্ট ওয়েবসাইট। তো বন্ধুসকল আপোনালোকৰ যেটো APSC ওয়েবসাইট আছে হেটো ওয়েবসাইটত আপোনালোকে যাব লাগিব। এটো ওয়েবসাইটটো হল আপোনালোকৰ https://apscrecruitment.in। তো বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত আপোনালোকে www.apscrecruitment.in এনেকৈ আপোনালোকে সাৰ্চ কৰিলে ওয়েবসাইটটো আহি যাব। তো বন্ধুসকল এই আপোনালোকে মনত ৰাখিব আপোনালোকৰ লাষ্ট ডেট আৰু আপোনালোকৰ স্টাৰ্টিং ডেট হ'ব আপোনালোকৰ 24 মাৰ্চ 24 মাৰ্চ 2021 চন আৰু আপোনালোকৰ লাষ্ট ডেটটো হ'ব 23 এপ্ৰিল। তো বন্ধুসকল আপোনালোকৰ 23 এপ্ৰিল হ'ব লাষ্ট ডেট এপ্লিকেশন কৰাৰ কাৰণে। তো যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰিব, এটা কমেন্ট কৰিব আৰু আপুনি যদি প্ৰফেশন আসাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল আজিলৈকে মানে নেক্সট ভিডিওত আকৌ লগ পাম। ভিডিওটো সৰ্বাইব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে সকলোৰে কাৰণে বেষ্ট অফ লাক থাকিল।